খুব ভাই গাইস গাইস ফাইনালি পাই গেল তা মাছ খাই দেবো গাইস বোম লাগছে খাই নমস্কাৰ গাইছ বহুত দিনৰ মূৰত আজি আৰু আহিলোঁ আজি গেট ছেট পাৰ হৈ একদম গাইছ আপোনালোকক দেখি আছোঁ আমি কক যাই আছোঁ মানে ৰাইজ আজি ইয়াতে বঢ়াব এখন স্কুলৰ পিছফালে এটা পুখুৰী আছে তাতে বোলে আজি বঢ়াব আগত আছে মিণ্টু এইটো দীপজ্যোতি তো পিছফালে আহি পেলাই ৰ'ব ৰাইজ গাইছ ইয়াত দেখছি ইয়াতে সিহঁতে বঢ়াব তো ৰেডি হৈ গৈছে ৰ'ব ৰাইজ আৰু ইয়াত দেখছি ইয়াতে পুখুৰীটোত বঢ়াব আৰু দীপজ্যোতি এটা বঢ়াব বৈ যাই আছে আৰু গাইছ আগফালে চক চবে আৰু খেতি কৰিব আৰম্ভ কৰিব তো সেয়ে আৰু এইটো মিণ্টু বঢ়াব বৈ আছে guys guys finally পাই গেল তা মাছ সোনার মাছ সেমনি করি ও ভাই বুঝি ও ভাই বম ডাঙৰ মাছ হইছি তো গাইস ফাইনালি মিন্টু এটা মাছ পালা রব সোনার মাছ এটো গাইস দেখছি এটো সোনার এটা মিন্টু পালা আর এটো দীপজ্যোতি এয়া গাইস আৰু মিন্টু ইবাগে বই আছে আৰু দীপজ্যোতি ইবাগে বই আছে গাইস আৰু গাইস বুৱা চোৱাটো হৈ থাকব প্ৰথমতে আমি কৰিম পেট পূজা কাৰণ আমি এটা যাম কক হেতু ফালে মানে একদম হৈফামৰ গাছ আছে তাকে যাম ৰব ৰাইজ আপোনাক দেখি থাকিম আপোনাক সকলোৱে চাব দিয়ক গাইস আৰু এয়া দেখছে এতে হৈফাম কিনকে অমলি আছে গাছডালৰ পৰা ইনকে চিধাই চিঙক আৰু মুখত দি খাই থাকক গাইস আৰু দীপজ্যোতি এটা পকা হৈফামে লাগি বান্দৰটোই এটা পকা হৈফাম পালাক আৰু এটো দেখছি মই এটা পকা হৈফাম পালো দক আৰু এই বান্দৰটোত একদম গাছৰ ওপৰত উঠি গেছি একদম ডাঙৰ ডাঙৰ হৈফাম পাৰকেইটা পাৰবা একদম ওপৰত মানে ডাঙৰ হৈফাম আছে গাইস আৰু তুমি ইনটো তলত আৰু গাইস ইনকে হৈফাম খালোঁ আৰু বৰশীও যিহেতু বৈ আছোঁ এখন এনেকৈ বৰশীৰ লগত হৈফাম খাই দিলোঁ দক গাইছ আৰু এখন স্কুলকে আহিছিলোঁ এখন আমাৰ কাষৰে স্কুল এখন গাইছ তো এইভাগে আহিলোঁ আৰু বৰচৰ বৈ কিনে আমি এতিয়া ঘৰৰ ফালে যাওঁ দক গাইছ এতিয়া আজি আমি মানে দক বাই বাই গাইছ বাই বাই